নমস্কাৰ বন্ধু বন্ধু হৈছে আমাৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ। সুখে দুখে প্ৰতিটো মুহূৰ্তত এজন ভাল বন্ধুৰ আমাৰ খুবেই প্ৰয়োজন হয়, নহয়নে বাৰু? অৱশ্যে আজিকালি কিছু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে বন্ধুত্ব নামৰ এই পবিত্ৰ সম্পৰ্কটো কিছুমানে বিশ্বাসঘাতকতা কৰে। তথাপিতো এজন সঁচা বন্ধুৱে আমাৰ জীৱনটো একদম সুন্দৰ কৰি তোলে, হয়নে নহয় বাৰু? ভাবি চাওকচোন এবাৰ। আচলতে আমাৰ জীৱনলৈ যেতিয়া বহুত বেছি দুখ আহে, তেতিয়া মনৰ কথা কৈ অকণমান চকুৰ পানী উলিয়াবলৈও এজন বন্ধুৰ প্ৰয়োজন হয়। আৰু যেতিয়া আমাৰ জীৱনত বহুত বেছি সুখে উপচি পৰে, তেতিয়াও লগতে বহি পাৰ্টি এটা কৰিবলৈও এজন বন্ধুৰ প্ৰয়োজন হয়। হাঁহিবলৈ কান্দিবলৈ সকলো সময়ত এজন সঁচা বন্ধুৰ খুবেই প্ৰয়োজন হয়। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল, বন্ধু হ'বলৈ কিন্তু বয়সৰ কোনো প্ৰয়োজন নাই। কাৰণ আপোনাতকৈ এজন বহুত ডাঙৰ ব্যক্তিৰ সৈতেও আপোনাৰ খুব সুন্দৰ বন্ধুত্ব গঢ়ি উঠিব পাৰে, আৰু আপোনাতকৈ সৰু ব্যক্তি এজনীৰ লগতো আপোনাৰ খুব ভাল বন্ধুত্ব গঢ়ি উঠিব পাৰে। কাৰণ বন্ধুৱে কেতিয়া বয়সৰ মেটাৰ নকৰে। বন্ধু হৈছে মনৰ ভাৱ বিনিময়, যাৰ লগত প্ৰকাশ কৰিব পাৰি, যাৰ লগত মন মিলে, যাৰ আগত মন খুলি কথা ক'ব পাৰি, তেওঁ হৈছে প্ৰকৃত বন্ধু। আৰু সকলোৰে বন্ধুবোৰ ভালে কুশলে থাকক, তাকে কামনা কৰিছোঁ।